তোৰ এখন মই এইখিনিবাৰ ভাত খাইছিলোঁ হে ৰাম তই মোক এইখিনি কি ভাত দিবি খাবি না খানাই উঠি যা লাইফ ইজ মডেল আমাৰ লগত আছে বিল্লা ভাইটি ইফালে আহা কিমানটা ডাউন পেমেণ্ট এটা মোক 5 টকা এটা দিছে তো এই 2 পেকেট তোমাক দিলোঁ মানে গাইজ ঘৰত বহি বঢ়িয়াকৈ অলপমান কণ্টেণ্ট ভাবি আছিলোঁ মানে কি দিম কি নিদিম মানে দোকান চিৰিজটো বহুত দিলোঁ কিমান আৰু ভিউ লৈ থাকিম ইফালে ধৰ্মণিৰ উৰাও দি ফোন আজি মানে দোকান কিয় দিয়া নাই হা কি জাল্লা গাইজ এই গৰমত কাবাই দোকান দিব পাৰে তই কি দোকানখন বিচাৰি আহিছিলি নেকি তই বিচাৰি আহিছিলো তই মানুহটোৱে নাই কম বাইরে মোৰ দোকানত গাড়ী উমেই দিছা এতিয়া আছোৱে মানে জাগাতে আছো একদম ঠিকে আছে বাকী গাইজ আজি অলপমান লুকটো বদলাই দিছোঁ ভাল লাগছে না লুকটো ভাল লাগছে একদম ডাকু ষ্টাইলত একদম ডাকু ষ্টাইল দিছোঁ বোলে আজি দাদা একলা একলি বহি আছে এই চেল কেনে আজি এই কুঁহিয়াৰৰ ৰচনা হৈছে নেকি আজিও আগতে মানে কি হৈছিল গাইজ 10 টাকাত এডাল কুঁহিয়াৰ মানে এনেকৈ চেপলিয়ে ওলছিল আজিকালি 10 টাকাত 4ডাল মানে পেৰবা লাগে চেপা লাগে হয় না নহয় ৰচ নোহোৱা হৈছে না ঠিকে আছে বাকী চেল কেনে ভাল না ঠিক আছে আজি মই নাই না আজি চেলৰ উত্তৰ বেছি হ'ব দেই The next day. তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল বগা ভাই তো গাইজ মই আহি গ'লো তো গাইজ প্ৰায় 6 দিন মান ভিডিঅ' চুৰি দিয়া নাই তো আপোনালোকে গাইজ বেয়া চেয়া নাপাব মানে কি কম আৰু যিটো বৰষুণ দিছে মানে ৰাস্তা দলিয়ে মানে পৰু মানে চেচেই দে মই তো গাইজ আজি ফাইনেলি দোকানখন দিলোঁ ৰাতিপুৱাই উঠছোঁ উঠি কিনে দেখা পালোঁ নেট নাই ইনষ্টাগ্ৰাম নাই ফেচবুক নাই হোৱাটছআপ নাই গাইজ কৰিম কি বোলো এই কথা নহয় মই দোকান দিব লাগিব বহিব লাগিব তো ৰাতিপুৱাই গাইজ মাল নুমাই দিলোঁ প্ৰায় 6 মান টাকাৰ মাল নুমাই দিছোঁ গাইজ তো চাহবাৰে পুৰা ছেটআপ তো এইফালে আমাৰ পাৰ্টনাৰগিলাও আহি ৰেডি এইভাগে আমাৰ বিল্লা ভাইও হৈছে আজি বিল্লা ভাইটি তই ঘুমাই আছা নেকি আহি মাৰিকে তোৰ লগত মই অলপমান পিছত কথা পাতি আছোঁ বাকী ইভাগে আছে ধন বাকী কেনে খবৰ আৰে ইয়াৰ ইফালে আছে আমাৰ গডো ভাই বাপ্পা চশমা মাৰে ঠেনুডাল কি হৈছে এই স্বভাৱ তোৰ মানে ইকনমিক কণ্ডিশ্যন তোৰ বহুত বেয়া না আজি মানে ইয়াতে আড্ডা হ'ব লোকেল আড্ডা মানে জুবিন দাই এটা কথাই কয় সদায় আড্ডা মাৰক মোবাইল চোবাইল এইগিলা মানে সদায় গুচি গ'লেও ক'ব লগা নাই আৰু গেছ আড্ডা লাগে আমাৰ বৰ্তমান এই যুৱ চামত গেছ আড্ডা নোহোৱা হৈছে আমাক লাগে আড্ডা আহিবি গেছ মই চাহখনত বহি আড্ডা মাৰবি দেখোন দেই চাচা কুৰকুৰি খাই কেমন লাগছে ভালো কি হাত দিলি নাকি আচ্ছা দে বতৰটো কিছু ঠাণ্ডা ভালে লাগছে কি হে চাহ তই খাং বুলি আহে নাকি ল খা মৰ খাই হ'ব না আৰু দিম মই নাখাওঁ মই খাইছোঁ খা বা বিস্কুটো আনছে চাহ সঁচাকৈ আনছে চালা তই লাভ কি কৰিবি মোক লোকচানে কৰিলি দেখোন আজি চাইকেলখন ক'ত চাইকেল নাই 11 নম্বৰী দিছা চেণ্ডেলত ঠিকে আছে বুঢ়া কিন্তু ঠিকে আছে গম পা না তই কি চাকৰি ক'ত কৰিছিলি বোলে বাংলাদেশ আৰ্মিত তই যে চাকৰি কৰিছিলি গুলি চুলি খাইছিলি নেকি হয় নেকি মানে বোমা চমা দিছিল না জিও কপি গেছিল নাকি প্ৰায় এঘণ্টামান বলো তো এঘণ্টাত আমাৰ চেল গেল প্ৰায় 200 টকা মানে চেল গাইছে বাম্পাৰ চেল মানে কি কম আৰু যিহেতু থাৰ্ড গ্ৰেডৰ পৰীক্ষা আছে মানে কাবে খাইছে খা দিয়ে ভাই খা বঢ়িয়াকৈ পৰীক্ষাটো দিবি তই এইফালে আমাৰ লগত আমাৰ মানে দা মানে সি চাকৰিৰ পৰা আহিছে ঘৰত যা নাই সি বাকী ভাই লগাই ভাল লাগিল বাকী তই যে ঘৰত নাযায় মই দোকানত আহিছা তাকে চাপৰ্ট কৰি থাকবি ভাই বাকী ভাল লাগিল তই যে আহিছা ঘৰত যা নাই মই দোকানত আহিছা এইবাৰ ঘৰত যাবি নেকি দে ঠিক আছে দে বাকী লগত আছে মাখি তই মাদাক নিবা আহিছা নেকি দে ভাই যাবি দে লগ পাম সন্ধ্যা দে তই গাইজ প্ৰায় 2 ঘণ্টামান বলো তই ইফালে আমাৰ লগত আহিলে আমাৰ জেঠা বাকী জেঠা গৰম কেনে দিছে আজি অলপ কম দিছে মাইনাছ গোটেইকে সমানে দিব লাগিব হয় না বাকী হেৰি হিমন্ত গম পাল নেকি তোৰ কিবা কথা অলপমান ভিডিঅ' দেখছে নেকি সি মানে অলপ পৰ্যবেক্ষণ কৰি থাকে সেইকাৰণে অলপ কমেই দিছে মোটামুটি হেৰিমান দিছে 33 মানে ইমান কমো নহয় বেছিও নহয় হ'লেও শেষদিন কিন্তু শেষদিনতকৈ আজি আৰাম পাইছে না বাকী তই যে মৰিম বুলি কৈছিলি মৰবি নেকি মৰিম কেঞ্চেল কৰছা নেকি মৰাটো কি কম উপায়টো নাই আৰে জেঠা মৰবা লগা নাই জীৱনটো যিমান দিন আছে জীয়াব লাগিব না কি মানে এনজয় কৰিব লাগিব আচ্ছা man is mortal life is mortal
এখন বেখন কথা পানাগে মানুহ এলি ৰখি অলপমান তই যদি নৰখা হেন পাৱা আগত যে বাগাত দিবি তাতে টাকৰ আগত চেপ্তা উলিয়া হলি যা তো গাইজ প্ৰায় 3 ঘণ্টামান বলি তো 3 ঘণ্টামান বহাতে আমাৰ চেল গেল প্ৰায় 250 টকা তো ইফালে আমাৰ দাদা এজন আহিল তো দাদা পুৰা ফিজিক্যালি ফিট তো দাদাক মই সুধলো দাদাই মানে কি চাকৰি কৰে আপুনি ক'বচোন আচ্ছা আৰ্মি আপনি মেজৰ তো আপোনাক মানে ফিজিক্যালি বহুত ফিট আছে এখানে দেখি মানে ভাল লাগিল আপোনাক বহুত বেছি ভাল লাগিল তো এখানে মই ভাবিছো দাদা কিবা কৰ্নেল নেবা মেজৰ কিবা হ'ব তো বাকি দাদা বৰ্তমান ক'ত যাব মই যাই আছো এতিয়া শিলং পৰা আহিলো কিন্তু মই যাম হেই প্লে গোসাইগাঁও বাকি টুল বক্স পুৰা লগাই লৈছে মজা কিবা আছে নেকি কাপোৰ চাপোৰ ইয়াত আছে আছে ঠিক আছে বাকি বক্স বক্স লগাই লৈছে দাদা গান শুনি শুনি ধুনীয়াকৈ এনজয় কৰি যাইছে নাকি ঠিক আছে দাদা যাব নাকি ঠিক আছে ঠিক আছে দাদা যাব হা পাপ্পা হৈ গাইছে এই দাদাৰ কি বডি মানে দেখাবে পাগলা উঠি গৈছে কি যে একবাৰ গোটেই কথা মটকে ধৰে 5 জন আছো মানে একলাই মাৰবহি আমাক এই হেৰি ভাই শুন তোৰ 5 মিনিট ৰখচোন অলপ ডাম্বেল লাঙি উৰা মই জজ উঠি গেল দাদাক দেখি পাগল এই মানে কি গাইছ জজ এটা উঠেৰে মানে দেখা পালি আৰু ইনস্পায়াৰ মানে হোৱা খাই না যি বডি মটকে মাৰবহি আমাক মই কম নহয় দে গাইছ তো গাইজ প্ৰায় 5 ঘণ্টামান বলি তো 5 ঘণ্টাত আমাৰ চেল গেল প্ৰায় 615 টকা মানে চেল গাইজ বাম্পাৰ চেল মানে কি কম গাইজ পৰীক্ষাও আছে মানুহ মানে আহিছে আর আজি গাইজ চাহৰ কাষ্টমাৰ আহিছে মতরে মানে চাহতে মোটামুটি কিছু 100 টাকা নাজি পাইছো রে মানে কি কম গাইজ মানে দিন ভাল হলি মানে ইয়ে বেয়া মানে কিমান চেল গাইজ মানে সময় নহয়ছে মোৰ মানে মই কেমেৰাটো লবা সময়ে মাৰে গাইজ মানে ইমান চেল তো গাইজ আপোনালোকৰ সুবিধাৰ কাৰণে মোৰ ইয়াত আহি গেল বৰ্তমান ফাইনেন্সৰ সুবিধা তো আমাৰ লগত আছে বিল্লা ভাইটি ইফালে আহা তো আমাৰ বিল্লা ভাইটিয়ে ল'ব 2 পেকেট শিখৰ তো তাৰপৰা ইকনমিক কণ্ডিশ্যন বহুত বেয়া আৰ্থিক অৱস্থা বহুত বেয়া সি মানে ডাউন পেমেণ্ট এটা মোক 5 টকা এটা দিছে তো এই 2 পেকেট তোমাক দিলোঁ তো সি মানে যিহেতু 5 টকা ডাউন পেমেণ্ট দিছে 15 টকা তাৰ মানে কিস্তি থাকিব 15টা কিস্তিত সি ধুনীয়াকৈ 1 টকা 1 টকাকৈ সি যেতিয়া মই তেতিয়া দিব পাৰিব আৰু আমাৰ ফাইনেন্সৰ নিজা মই সেইকাৰণে খুলিছোঁ আমাৰ ফাইনেন্স দুটা বৰ্তমানলৈকে দুটা উপলব্ধ হ'ব এটা হৈছে JMJTD ফাইনেন্স আৰু এটা হৈছে বগা ফাইনেন্স JMJTD মানে হ'ল আপোনালোকৰ যেতিয়া মন যায় তেতিয়া দিম নহলি নেদু যেতিয়া মন যায় তেতিয়া দিম ফাইনেন্স আৰু লগতে আছে আমাৰ বগা ফাইনেন্স আৰু বৰ্তমান যিখন আপোনালোকে মোৰ দোকান দেখা পাইছে তো বৰ্তমান এই দোকানখন এটা ধুনীয়া এটা চেল লাগিছে বগা মেলা ফাইনেন্স মেলা বগা মেলা বুলি কয় বগা মানে বাম্পাৰ চেল লাগি এতিয়াৰ পৰা যদি তো কিবা লগা হয় শিখৰ চিগনেচাৰ আপোনালোকে নহ'ব অনলি আমি শিখৰতে আমি বস্তুখিনি ফাইনেন্সত দিম আপোনালোকে চিগনেচাৰ হওক আপোনাৰ শিখৰ হওক আপোনালোকে সাধাৰণলৈকে আমাৰ ধুনীয়াকৈ বিৰিটো আছে আপোনালোকে 1 টকাৰ বিৰি 5 টকাৰ বিৰি আছে সাগৰ বিৰি আছে মলয়া বিৰি আছে সবখিনি বিৰি আছে আপোনালোকে বিৰিত আমাৰ 5 টকা আপোনালোকে 2 টকা দিয়ক 3 টকা ফাইনেন্স কৰি দিয়ক 3 টকা আপোনালোকে 3 দিনত দিয়া 3 মাহত দিয়া 3 বছৰত দিয়া আপোনালোকৰ কথা মোৰ কোনো দাবী নাই সেইটো কথা আপোনালোকে আহক আৰু মন পছন্দৰ বস্তুটো মোৰ আৰু যেহেতু আজি তুমি ফাৰ্ষ্ট কাষ্টমাৰ মোৰ মানে EMI যেহেতু ফাইনেন্সিয়াল মই ৰাখিছোঁ ফাইনেন্সত গামছাখন দিলোঁ ধুনীয়াকৈ তালি এটা মাৰি তো গাইজ ইফালে আহি গ'ল আমাৰ দুপৰীয়াৰ ভাত তো আজি আমাৰ লগত ধনমণি আছে বিল্লা ভাইটি আছে কেমেৰা ধৰি আছে সি তো গোটেই গাইজ 3খন কাঢ়ি লৈ আহিছোঁ এইখন তোৰ এইখন মোৰ মই যিহেতু মেইন মালিক তো মই ৰাজা নিচিনা খাব লাগিব না গাইজ আমাৰ আছে ভাত আছে কণী এটা আছিল মানে এটা বিচনি পাইছোঁ মায়ে নাই মিটিঙত গৈছে খুব মিটিং কৰি থাকে এটা নিজে ভাজি লৈ আহিছোঁ আলু ভাজা আছে বঢ়িয়াকৈ থৈ দিলোঁ আৰু ইয়াতে গাইজ আছে মাছৰ আঞ্জা মাছেৰ পানী লাগে চেল কি ধু বুলি কৈছে পানী চেনি এটা নাই 2টা বটল আনছো 1/2 লিটাৰৰ চেল কি ধু নহ'লে নাখা যদি যাৰ পৰা বঢ়িয়াকৈ ভাতখিনি সাজি লওঁ হাল্লা চিল্লা নকৰিবি দে কাইতে কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত গম পাইছা আৰু তোৰ মানুহটো সৰু তোৰ বয়সত মই এইখিনিমান ভাত খাইছিলোঁ খাবি নাখা নাই উঠি যা আমি 3টা মাছ আনছো কি মাছ আমি এটা ল'ম পাছত এটা ভাগে খাম বাকি জুলখিনি দিম ইয়াত বুঢ়াকে ভাগে লওঁ এইটো সমান দেই আৰু ইফাল নহয় চব সমান কি বুঢ়া হায়াৰ গিলা আমাৰ পাটনাৰ গিলা মানিকপুৰৰ পৰা হায়াৰ লৈ আহিছো যা তই যে বাইকখন চলংকে আছা তই চলাব পাৰা না গাড়ী মইতো নাজানো গাড়ী চলাব তোক এটা মই পৰীক্ষা ল'ম মই এবাৰ বাইকখন ফেলে দিম তাৰপিছত তই উঠি কিনে কুৰে কিনে যদি চলাব পাৰা তো মই 1 টকা চিপছ খাবি তোক চিপত দিম বাইকখন মই ফেলে দিম তই তুলি দি খাবি পুরো চলো
পাঁচছে গাইজ পাঁচছে তো বিল্লা ভাইটিক মই এক পাকত চিখৰ এতিয়া সম্বৰ্ধনা জনাম তোক মই এক পাকত চিখৰ দিলো চা তই কোনো ডাউনপেমেণ্ট দিব লগা নাই পইচা দিব লগা নাই ফ্ৰী তই যদি পাঁচটা ধন্যবাদ তই যে এই টিকলা বয়সত যে পাঁচটা তোৰ বয়সত মই কি কৰিছিলো জানা বহুত কোনো লাভ নকওঁ ধন্যবাদ বাইকখন দিলো তই জহে মৰা মোৰ মৰি যা কিবা কৰা যি কৰা তাকে কৰ সেই দিলে লৈ যা তো গাইজ প্ৰায় 6 ঘণ্টামান বলিব 6 ঘণ্টাত আমাৰ চেল গ'ল প্ৰায় 720 টাকা তোমাৰ চেল ভৰে গাইজ বাম্পাৰ চেল তো ইমান পইচাৰ পিছত দাউৰা ভাল নালাগে ঘূৰা লাগিব তো বেলেগে দোকানখন চাপৰি চব খুলি দিম তোহৰা ঘূৰা ঘূৰি যা বহুত হাত ফল হে ৰাম তই ভাঙালি না কি কলিতা কালি পৰা নাই ইয়াৰ খাং বুলি দিম দোকানত যা ওলা ওলা তুই ওলা 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 তো গাইজ ফালে আমাৰ যাৰ প্ৰস্তুতি বঢ়িয়াকৈ চলি আছে মানে যে পিলপিলি নাই বাইকতে উঠাই দিছোঁ আৰু কি কৰিম বিল্লা ভাইটিক লগত লৈছোঁ এবাৰ ধৰ্মনীয়ে অলপ সহায় কৰি আছে আমি আহাৰ লগত বহি থাকোঁ কিন্তু অঁ তোৰ কিবা অসুবিধা হৈছে নেকি ঠিক আছে না তোৰ আপি তোৰ এনে অসুবিধা নাই যাই থাকোঁ দে গাইজ ক'ত লাষ্ট তই তো বৰ্তমান আহিল আজি আমাৰ হিচাপ দেখিল যে আজি আমি কিমান টকা পালোঁ তো মা কচোন কয় যে ইমান কিমান টকামান পাহেন পা তই এনে আইডিয়া এটা কিবা এটা 650-700 মানে ঠিকে কৈছা মানে আমি পাইছিলোঁ আহাৰ আগে 720 টাকা তো লগে লগে এখন গাড়ী ৰখি দিল তাহোন মানে আঠডেল চিগাৰেট লৈছে তো আমাৰ হৈ গ'ল 720 লগে লগে আমাৰ হৈ গ'ল 800 টাকা মানে আজিৰ চেল আমাৰ হৈছে 800 টাকা চেল কেনে চেল ঠিকে হৈছে কিন্তু মই এটা কথা বেয়া পাইছোঁ কি দোকানখন দিয়াৰ পৰা তাই মুখত খাজাউৰি থকাটো বেছি হৈছে নহয় তামোল খাইছো এনি টাইম খাজাউৰাটি যাউৰি থাকা এইটো মই ভাল পোৱা নাই হ'ব দে বাদ দিম দে তো গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি গাইজ তো নতুন ভিডিঅ' পুনৰ পাম তো আজিলৈ বাই বাই গাইজ মানে চিগনেচাৰ অলপ ভৰাই লৈছোঁ দে মানে মুখখন বেয়া লাগি থাকে না গাইজ খাইছোঁ দে এৰিম দে